নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ আজি অন্যটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বিহু বুলি এইকেইদিন বৰ বেছিকৈ ভালকৈ কাম লাগিব পৰা নাই, আৰু যিটোকে আলহী চালহী আহি আছে। আজি আহিলোঁ পিছ টাইম, মানে ছেকেণ্ড টাইম আহিছোঁ আজি আমি বাৰীত কাম লাগিবলৈ। আৰু আমাৰ যিখিনি ভেন্দি লগাই থৈছিলোঁ, সেই ভেন্দিখিনি মানে মাজত বন ওলাইছে, আৰু বন অলপ চফা কৰি মেলি দিবলৈ বুলি আহিলোঁ ঘৰৰ পৰা ওলাই। এতিয়া হাতত কোৰ চোৰ লৈ লৈছোঁ, আৰু ইয়াত দেখিছেনে আপোনালোকে। এতিয়া মাৰিম, আৰু ৰ'দটো বহুত বেছি এইকেইদিন চোকা হৈ আছে, বেছি গৰম, আৰু সেইবাবে অকণমান দেৰিকৈ আহিছোঁ 3টামান বজাত। আৰু আমাৰ এইখিনি ভেন্দিখিনি দেখিছেনে, এই ভেন্দিখিনি আমাৰ ইয়াত বন ওলাই লৈছে, এইবোৰ বাঘ বন ওলাই লৈছে, আৰু সেই বনখিনি আমি উঘলাই মেলি দিম। আৰু যিহেতুকে বৰষুণ নাই, একদম মাটি শুকাই পূৰা খৰাং মাৰি আছে, আৰু সেয়া আৰু যদি দুদিন বাট চাই লওঁ, যদি বৰষুণ নিদিয়ে তেতিয়া নিজে মেচিনে পানী দি মেলি বৰষুণটো দিয়াই ল'ব লাগিব। আৰু এইখিনি ভেন্দি গছ দেখিছে আপোনালোকে, লাগিব হৈছে কি, কিন্তু পানী নাই, পানীৰ পৰা বহুত প্ৰব্লেম হৈছে, আৰু নিজে দি মেলি ল'ব লাগিব যদি বৰষুণ নিদিয়ে। আৰু দুদিন বাট চাই কিনে দিম পানী। আৰু ভেন্দি ডাঙৰ ডাঙৰ হ'ল, লাগি ছিঙিব পৰা হ'ল। হয় মানে ভেন্দি পাত চাত পূৰা জ্বলি গৈছে, ইমান ৰ'দ কৰা হৈছে। আৰু যিহেতুকে বৰষুণ বহুত দিনেই নাই বুলি ক'ব লাগিব, আজি প্ৰায় এমাহ ওচৰা-ওচৰি হ'ল। আৰু বৰষুণ নোহোৱাত অকণমান চব্জিবোৰ খেলি মেলি হৈছে, যিহেতুকে মেচিনে পানী দিবলৈ পোৱা ব্যৱস্থা আছে, কিন্তু অকণমান দিবলৈ কষ্ট হয় বুলি ৰৈ বাট চাই আছোঁ বৰষুণটোলৈ। আৰু যদি নিদিয়ে বৰষুণ তেতিয়া লাগিব লাগিব নিজে মেচিনে পানী দি মেলি। এইবোৰ জিকা গছ আমাৰ দেখিছেনে, পানীৰ পৰা অকণমান প্ৰব্লেম হৈছে। এনেকৈ জিকা এখন চাঙত অকল জিকাই এনেকৈ লগাই থৈ দিয়া আছে। এইফালে ভেন্দি, এই বনখিনি আমি বন অকল মানে গছজোপা গুৰিতহে আছে, যিখিনি মাজৰ পাতিটো হয় সেই পাতিত বন নাই। আমি যিহেতুকে বনোৱা আছে দৰাই চৰাই দি মেলি চফা কৰি ৰাখি থৈ দিয়া আছে। আৰু এনেকৈ কৰি আমাৰ ইয়াত প্ৰায় 1.5 বিঘামান ভেন্দি আছে, সেইখিনি চফা কৰি এবেলাকৈ যদি লাগোঁ, মানে অকণমান ছেকেণ্ড টাইম আহি 4 দিনমান লাগিব, তাৰপিছত আমাৰ কাম শেষ কৰিব লাগিব 4 দিনৰ পিছত। আৰু এইফালে জিকা লতা ৰাতিপুৱা আহি বান্ধি থৈ গৈছিলোঁ, আৰু সেইবোৰ লতাবোৰ আমি বান্ধিবলৈ দুপাতি থাকি গ'ল, আৰু সেই দুপাতিটো বান্ধি লওঁ, তাৰপিছতে ভেন্দি নিয়নি কাম আৰম্ভ কৰিম। ইয়াত লৈ আনক, মই এতিয়া চাহত সোমাই দিয়া সময় নাই। জিকা ইয়াত দেখিছেনে আপোনালোকে, সেইবোৰ জিকা মানে ইয়াত কৰি ডাঙৰ ডাঙৰ জিকাও আমি কাটি মেলি পেলাই দিবলগীয়া হৈছে, যিহেতুকে গছজোপা কাৰণে। আৰু গছজোপাত যদি এতিয়া জিকা লাগি থাকিব দিয়া হয়, কিন্তু ওপৰলৈ উঠি নাযাব। এইজোপা হাত গছ একদম ওপৰলৈ উঠি গৈছে, দেখিছেনে। যদি ইয়াত গুৰিত জিকাবোৰ লাগি থাকে, তেতিয়া এই গছজোপা উঠিবলৈ বহুতখিনি টাইম ল'ব, আৰু সেইবাবে আমি তলৰ পাত আৰু জিকা যি লাগিছে চব কাটি মেলি গছবোৰ চাঙলৈ উঠাই গৈ আছোঁ। আৰু ইয়াত খুঁটি মাৰি থৈ দিয়া আছে, প্ৰতিটো খুলিতে 3ডাল 4ডালকৈ খুঁটি মৰা আছে। দেখিছে নহয়, জিকাখিনি আমি ওপৰলৈ উঠি যাবলৈ খুঁটি দি দিছোঁ। ইয়াত খুঁটি নিদি ৰছীও বান্ধি দিব পৰা হয়, কিন্তু আমি খুঁটিহে দি দিছোঁ। আৰু এইফালে মানুহ আছে দেখিছেনে আপোনালোকে, ৱাইফ আহিছে, মানে ইয়াত ভেন্দি বন চনবোৰ ওলাব। আৰু এতিয়া গোটেইকেইটা লাগি মেলি গধূলিলৈকে লাগিম, কিমান টাইম লাগে আজি শেষ নহয় এনেও। এনেকৈ যদি লাগোঁ 3 দিনমান আহিব লাগিব, 3-4 দিনমান। এখন জিকা দেখিছেনে আপোনালোকে, পূৰা লাগিছে, আৰু চব কাটি কাটি পেলাই দিছোঁ। একদম ঘনকৈ বান্ধি থাকিবলগীয়া হয়, একদম ইয়াৰ পৰা ইয়ালৈকে আমি প্ৰায় 3 জেগামানত বান্ধিলোৱে। ইয়াত এজেগাত আৰু 2-3 জেগাত বান্ধিলেহে চাঙলৈ উঠি যাব। মানে তললৈ এনেকৈ বস্তুটো নামনি এয়া দেখিছেনে আপোনালোকে, এইটো এনে ওলমি পৰি আছে, এইটো বান্ধি দিব লাগিব। এনেকৈ বান্ধি দিব লাগিব, তেতিয়াহে হ'ব। আৰু এইবোৰ যদি জেং দিয়া হয়, জেং দিলে এনেকৈ বান্ধি থাকিব ইমান প্ৰয়োজন নাই, কিন্তু খুঁটিত দেখি অকণমান ধৰিবলৈ অসুবিধা হয়, আৰু সেইবাবেহে বান্ধি দিবলগীয়া হয়। আৰু এইখিনি আমাৰ জাল নতুনকৈ তিনিচুকীয়াৰ পৰা আনি লগাইছিলোঁ, প্ৰায় আমাৰ জাল 7-8 কিলোমান আছে। এইখিনি জাল ফিটিং কৰি মেলি থৈ দিছোঁ। এতিয়া জিকা বগাই অকল লাগিব লাগে, আৰু এতিয়া জিকা কামত লাগি আছোঁ। যিহেতুকে বৰষুণ নাই, বৰষুণ যদি নিদিয়ে তেতিয়া নিজে বৰষুণটো দিয়াই মেলি ল'ব লাগিব। আৰু যিটো ৰ'দ দিছে, যদি এনেকৈ বৰষুণ নহয়, বাৰীৰ চব্জি মৰি শেষ হৈ যাব। সেয়া আৰু এইফালে এতিয়া ভেন্দি কামত লাগিম আমি ধুম। এইফালে মানুহ বহি আছে গৈ কিনে চাহত। এতিয়া চাহত বহাৰ কাম নাই, মানে এনেই দেৰিকৈ আহিছোঁ, এতিয়া পটাপট লাগিব লাগিব। মানে গাইজ ইয়াত দেখিছেনে আপোনালোকে, এতিয়া আমি ভেন্দি বনখিনি আমি মানে মাজৰ যিকেইটা গুৰিত বন ওলাইছে সেইখিনি উঘলাই দিছোঁ। আৰু
ইয়াৰ গৰমটো এইকেইদিন গম পায় আপোনালোকে বহুত বেছি গৰম হৈছে আৰু পানী চানী নাই একদম বৰষুণ নোহোৱাত একদম বাৰী শাক বোন বেয়া হৈ গৈছে ইমান গৰমত কাম কৰি থাকিব লাগে যিহেতুকে খেতি কৰিলে আৰু খেতি কৰি পইচা লোৱাটো এয়া দেখিছে না মজা ইমান গৰম ৰ'দ বৰষুণ চিন নাই এনি টাইম কাম কৰি থাকিবলগীয়া হয় আৰু একদম সৰুৰ পৰা চব্জিবোৰ মানে উঠাই ল'বলৈ বা ছিঙি বিকিব পৰালৈকে বহুতখিনি কষ্ট কৰিবলগীয়া হয় আৰু অকণমান লাগি আছোঁ আৰু ভেন্দি বন নিয়নি খোৱা কামত আমি যিখিনি মাজৰ পাতি আছে সেইখিনিত আমি বনমৰা দৰৱ দি দিওঁ একদম পূৰা চফা হৈ আছে কিন্তু গুৰি বনখিনি দিব নোৱাৰি সেইবাবেহে হাতে ওলাই দিব লাগিব নহ'লে কোৰে অকণমান টানি মেলি চাফা কৰি দিব লাগিব এয়া ঘৰৰ পৰা আহি গ'লোঁ এতিয়া ওলাই মেলি বৰ বেছিকৈ ওলোৱা নাই বন তথাপিতো 2-3ডালকৈ ওলাইছে সেইকেইডালকে ওলাই মেলি চাফা কৰি দিবলৈ বুলি আহিলোঁ আজি ঘৰৰ পৰা আৰু ভেন্দিৰ কাম ভেন্দি আমাৰ লাগিছে দেখিছেনে বহুত সৰু হৈ আছে এইবোনাত ভেন্দি এইবোৰ পূৰা প্ৰতিজোপা গছতে লাগিছে এইখিনি হাত ছিঙি বগি পৰা হ'ব ভেন্দি এইফালে এনেকৈ কৈ 1.5 বিঘা ভেন্দি আমি লগাই থৈছিলোঁ ছিঙি মেলি বিকিব পৰা হ'ব লাহে ধীৰে এতিয়া আৰু তাৰ পটাপট কাম লাগি আছোঁ কাম নকৰিলে নহ'ব খেতি কৰি দিলে কাম কৰি থাকিব লাগিব কামৰ মাজতে থাকিবলগীয়া হয় এনেকৈ কৈ জেওৰা কিনাৰ পৰা ঘূলাই থকা হৈছে বনবোৰ আৰু নিয়নি কৰি দিছোঁ মানে এইকেইদিন বৰষুণ চৰষুণ নাই বহুত বেছিয়ে বেয়া হৈছে বুলি ক'ব লাগিব ভেন্দি গছবোৰ ভেন্দি গছে নহয় যিকোনো চব্জি একদম পূৰা বেয়া হৈছে বৰষুণ চৰষুণ নাই সেয়াও এতিয়া এফালে এনেকৈ কৰি চফা কৰি আহি আছোঁ জেওৰা কিনাৰ পৰা প্ৰায় 10 লাইনমান আমি চফা কৰিলোঁ আৰু সময় হৈছিলে আমি অহা 3টামান